নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালে আছে? আজি মই এটা বিশেষ কথা ক'বৰ কাৰণে আহিছোঁ। কথাটি হ'ল আজি ফাদাৰ্ছ ডে'। এই ফাদাৰ্ছ ডে' বা মাদাৰ্ছ ডে' বছৰত এবাৰ আহে, কিন্তু এই ফাদাৰ্ছ ডে' আৰু মাদাৰ্ছ ডে' দিনাখন বহুত ল'ৰা ছোৱালীয়ে হোৱাটছএপত ষ্টেটাছ লগাব বা ফেচবুকৰ টাইমলাইনত আপলোড দিব, বহুত মৰম কৰে, ভাল লাগে চাই। মই কিন্তু কেতিয়াও মোৰ মা দেউতাৰ ফটো এনেকৈ মই দি পোৱা নাই। হয়তো কোনোবাই ভাবিবও পাৰে বেলেগ ষ্টেটাছ দি থাকে, কিবা দি থাকে, নিজৰ ফটো আপলোড কৰি থাকে, কিন্তু কেতিয়াও নিজৰ মা বা দেউতাৰ এনেকৈ ফটো নিদিয়ে। এইটো কথা নহয়। আচলতে হ'ল মই মোৰ মা দেউতাক এই বিশেষ দিনকেইটাতহে অকল ভাল নাপাওঁ। মা দেউতা মোৰ ফেচবুকৰ বা হোৱাটছএপৰ ষ্টেটাছত নহয়, মোৰ অন্তৰত আছে। গতিকে মোৰ আৰু এটা কথা, মোৰ এইটো বেয়া লাগে যে মোৰ কণ্টেক্ট নাম্বাৰত মোৰ এনেকুৱা কিছুমান ফ্ৰেণ্ড আছে যাৰ মাক দেউতাক নাই। গতিকে এনেকুৱা ষ্টেটাছ দেখা পোৱাৰ পিছত হয়তো সিহঁতৰ বুকুখন ডাঠ হৈ পৰিব পাৰে বা বহুত সিহঁতৰ খুন্দা মাৰি ধৰিব পাৰে। মাক দেউতাক নোহোৱা ল'ৰা ছোৱালীয়ে জানে মাক দেউতাকৰ অভাৱ কেনেকুৱা। গতিকে মা দেউতাক অন্তৰত ৰাখা। ইয়াত মই কাৰো বিপক্ষে নকওঁ বা নিজৰ কথা, কোনোবাই দিছে ভাল পাইছে, ইয়াত ক'বলগীয়া একো নাই, ভাল কথা দিছে, কিন্তু মই নিদিওঁ। এইটো মোৰ পইণ্ট অফ ভিউৰে মই কৈছোঁ। অৱশেষত মই সকলো মা দেউতাকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ।